হাই এভৰিৱান, মই আজি আহি উপস্থিত হৈছোঁহি বেগনাবাৰী স্থিত যি বেগনাবাৰী জংঘল স্থিত যি পাগলা নৈৰ আজিৰ যি ভয়াৱহ যি বানৰ পৰিস্থিতি সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো চাওক, ইয়াতে ঘৰ আছে ইয়াতে, এইটো হ'ল বেগনাবাৰী। তো মই আপোনালোকক এটা কথা জনাবলৈ বিচাৰিছোঁ যে ইতিমধ্যে শিৱসাগৰ, চৰাইদেউ চাৰিটা জিলাত গোটেই বানৰ পৰিস্থিতি ভয়াৱহ হৈছিলে। গতিকে আমাৰ ইয়াতো ওদালগুৰি ডিষ্ট্ৰিক্টৰ ধনচিৰগড়ৰ আশে পাশে যি পাগলা নৈ আছে, সেই পাগলা নৈৰ পানী আজি ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে। আৰু এটা কথা আপোনালোকক জনাওঁ যে এইটো যে দেখা পাই আছে নদী, সেই নদীৰ পানীটো গৈ পেলাই ডাইৰেক্ট নলডুবি যি বিল আছে সেই বিলত পৰে গৈ। তো গতিকে অকণমান আছে, যদি এইখিনি ভাঙি ইফালে সোমাই যায় ডাইৰেক্ট বিলত সোমাব। বিলত সোমালে ইয়াতে আমাৰ নলবাৰী, নেপালীঘুটি গোটেই গাঁৱৰ যিবিলাক মানুহ আছে গোটেই মুখা অসুবিধাৰ সৃষ্টি হ'ব। তো চাওক, আমি ইয়াতে সকলোৱে আহিছোঁ চাবলৈ এই পানীৰ যি সোঁত বৈছে, বাঢ়িবলৈ চেষ্টা হৈ আছে, বাঢ়ি আছে, পানী বাঢ়ি আছে। তো গতিকে পানী বাঢ়ি আছে, আমি ইফালে আহিলোঁ চাবলৈ। তো আপোনালোকক দেখুৱাই আছোঁ।